সিম্পল ৰেচিপি এটা দেখুৱাম বুলি ভাবিছোঁ আজি আপোনালোকক। এয়া চিকেন লৈ লৈছোঁ 1 কেজি আৰু তাত দি দিছোঁ এয়া 2 চামুচ ময়দা আৰু তাৰ লগতে দিছোঁ কৰ্ণফ্লাৱাৰ দিছোঁ 2 চামুচ। লগতে দি দিছোঁ আৰু 1 চামুচ জালুকৰ গুড়ি আৰু এয়া হৈছে আদা পেষ্ট কৰি লৈছোঁ আৰু নহৰু পেষ্ট কৰি লৈছোঁ। আপোনালোকে পৰিমাণ অনুসৰি দিব আৰু 1 কেজি চিকেনত যিমান লাগে আৰু লগতে দি দিছোঁ কণী 2টা। তাৰপিছত এতিয়া গোটেইখিনি আপোনালোকে ভালকৈ মিহলাই ল'ব আৰু তাৰ লগতে দি দিছোঁ সয়া সস 2 চামুচ। চিকেনখিনিত পৰিমাণ অনুসৰি মই 2 চামুচ নিমখ দিছোঁ আৰু আপোনালোকে যিমানখিনি চিকেন লয় তাৰ পৰিমাণত নিমখটো দিব আৰু এতিয়া ভালকৈ গোটেইখিনি মিহলাই ল'ম। গোটেইখিনি মিহলোৱা হৈ গ'ল আৰু এতিয়া অলপমান ভিনেগাৰ দিছোঁ আৰু 1 চামুচে দিছোঁ, বেছি দিয়া নাই দেই। 1 চামুচে দি আকৌ অলপ মিহলাই ল'লোঁ। এতিয়া কেৰাহী পাতিলোঁ আৰু তেল দি দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে এপিচ এপিচ কৰি মানে সৰহকৈ আৰু যিমান পিচ হয় কেৰাহীত মই ফ্ৰাই কৰি ল'লোঁ। ধুনীয়াকৈ ৰঙা কৰি ফ্ৰাই কৰি ল'ম। সেয়া চাওক ৰঙা কৰি ফ্ৰাই কৰি গৈছোঁ আৰু ধুনীয়াকৈ থৈ গৈছোঁ আৰু অলপ বাকী আছে সেইখিনিও ফ্ৰাই কৰি লওঁ। তাৰপিছত আৰু বাকীখিনি মই বনাই আছোঁ। এতিয়া হৈ গ'ল ফ্ৰাই কৰা। এতিয়া যিখিনি তেল বাকী আছিলে তাতে মই দি দিলোঁ সৰু সৰুকৈ কাটি থোৱা নহৰু আৰু আদা। সেইখিনি অকণমান আপোনালোকে ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছতে কেপচিকাম আৰু জলকীয়া আৰু আপোনালোকে তাত পিঁয়াজ দি দিব। জলকীয়া আপোনালোকে যিমান খায় আৰু এইখিনি পৰিমাণ অনুসৰি আপোনালোকে নিমখ দি দিব আৰু এয়া দেখিছে নহয় কৰ্ণফ্লাৱাৰ অলপ লৈ লৈছোঁ, তাতে অকণমান পানী দিছোঁ আৰু এইখিনি ভালকৈ মিহলাই ল'ব। মিহলাই আপোনালোকে যিখিনি ভাজিছিলে মানে পিঁয়াজ কেপচিকাম এইখিনি তাতে দি দিব। তেতিয়া অলপ গ্ৰেভি টাইপ হ'ব বস্তুটো। কৰ্ণফ্লাৱাৰ দিলে আপোনালোকে চাগে বনাইছেই নহয় আৰু কৰ্ণফ্লাৱাৰ দি। তাৰপিছতে এতিয়া চিকেনখিনি এতিয়া গোটেইখিনি ইয়াতে দি দিম আৰু এতিয়া ধুনীয়াকৈ আপোনালোকে মিহলাই ল'ব আৰু ভাজি ল'ব। আৰু মই দি দিলোঁ ইয়াত টমেটো চচ 2 চামুচ আৰু লগতে দি দিছোঁ সয়া সস এয়া 1 চামুচ আৰু 1 চামুচ দি দিছোঁ, মুঠতে 2 চামুচ আপোনালোকে টমেটো চচ সয়া সস দি দিব। তাৰপিছত এতিয়া আৰু এইখিনিও আকৌ মিহলাই ল'ব। মিক্সটো ভালকৈ কৰিব আৰু যাতে চিকেনখিনিত গোটেইখিনিত ভালকৈ লাগি যায়। মিহলাই ল'ব। গৰম গৰম ধোঁৱা ওলাই আছে, খাবলৈ যে কিমান ভাল হৈছিল। এয়া চাওক কাঢ়ি ল'লোঁ আৰু হৈ গ'ল আৰু বেছি সময় নালাগে। আৰু এতিয়া মোৰ ষ্টাইলত আপোনালোকে চিকেন ড্ৰাই ফ্ৰাই বনাই খাই চাব আৰু কেনেকুৱা লাগিলে জনাব। ঠিক আছে, আজিলৈ তেন্তে বিদায় লৈছোঁ। বাই বাই।